বানপানীৰ পিছত অৱস্থা কি হয়? পানী ওলাই যোৱা নাই, পানী ভৰ্তি হৈ আছে। বাৰীৰ অৱস্থা চাওক, আমাৰ বাৰীত এয়া ভেন্দি। বাই দ্য ৱে, মই ভিডিঅ'টো বেঙেনা গছ আৰু ভেন্দি গছ দেখাবলৈ বনোৱা নাছিলোঁ। আহক মই আপোনালোকক দেখাওঁ যে এটা সৰু ডাউক পোৱালি আমাৰ এই বাৰীখনৰ এই জালটোত ফচি আছে। চ' ভাবিলোঁ যে দূৰৰ পৰা দেখিলোঁ, ভাবিলোঁ যে তাক অকণমান আজি খাই পেলাওঁ। এইটো চব বৰ গেলা পানী দেই, এইজোপা আমাৰ আম খাবলৈ নাপালোঁ। এইটো দেখিছেনে আপোনালোকে? মই অকণমান আগলৈ যাব লাগিব, ভয় লাগে। কালি ইয়াত বহুত ডাঙৰ এটা ফেটি সাপ ওলাইছিলে। এইটো ডাউক পোৱালিটোক আপোনালোকে দেখিছে চাগে। তাক আজি কি কৰা যায় বাৰু? খাই পেলোৱা যায়? নাই, এনেকৈ কৈছোঁ, আমি ডাউক পোৱালিটোক এৰুৱাই দিম, কাৰণ মই এনেকৈ ডাউক পোৱালি নাখাওঁ। ৰে ভাই, তই কেনেকৈ ফচি গ'লি ইয়াত? কামোৰে বুলি ইয়াতে কালি সাপ ওলাইছিলে আকৌ দেই। চুপ ভয় লাগে। এইটো খাল হয়, মস্ত খাল। বাৰিষাত দেখিছা ন কি অৱস্থা হয়। আৰে ভাই, ডাউক ভাই, তুমি অলপ ধৈৰ্য ধৰা। কামোৰে কিন্তু দেই। ঐ ভাই, তই নাকামুৰিবি দেই, কামোৰে বহুত জোৰত কামোৰে। ফচিল কেনেকে? এইটো পাবি চাম। আহিলে সি বৰ বেয়াকে ফচিলে। মোৰ লাগিছে আঙুলিটোত দুখ পাই যাব, কাট খাই যাব। মই কটাৰী এখন বা ব্লেড এখন আনিব লাগিব। ভাই তই ইয়াতে আৰাম কৰ, মই পটককৈ আহি আছোঁ হা। এখন ব্লেড, এইখন মই ঘৰৰ ভিতৰলৈ গৈছিলোঁ, গৈ পেলাই মই ব্লেড এখন লৈ আহিলোঁ। চাওঁ ডাউকটোক এস্কেপ কৰিব লাগে। ভাই নাকামুৰিবি।